স্যার মোৰ টকা দিয়ক নহলে আল্লাহ আপোনাক বিচাৰ কৰিব ট্ৰেইন ষ্টেচনত থকা এজন কুলিৰ অৱস্থা চাই সকলোৰে হৃদয় চুই যাব মানুহ কিমান নিষ্ঠুৰ হলে এনে কৰ্ম কৰিব পাৰে ট্ৰেইন ষ্টেচনত বেগ কঢ়িওৱা এজন কুলিক নিদিলে টকা প্ৰথমে এজন ভদ্ৰলোকে নিজৰ বেগ লৈ যাব পৰা নাই ট্ৰেইনত যাৰ ফলত ষ্টেচনত থকা কুলিৰ সহায় বিচাৰিছিল মানুহজনৰ মুখৰ পিনে চাই কুলিজনে টকাৰ দাম দৰ কৰিব পৰা নাছিল শেষত কুলিজনে মানুহজনৰ গোটেই বেগ ট্ৰেইনত উঠাই দিলে তাৰ পিছত লাহে লাহে ট্ৰেইন ষ্টাৰ্ট কৰি দিলে কুলিজনে টকা বিচাৰি আছিল কিন্তু ভদ্ৰ লোকজনে টকা নিদিলে কুলিজনে ট্ৰেইনৰ পিছে পিছে দৌৰিবলৈ ললে আৰু কলে স্যাৰ মোৰ টকা দিয়ক লাগিলে 500 টকা দিয়ক মই খুচৰা দিম নাই ভদ্ৰ লোকজনে নুশুনিলে নিদিয়ে টকা কিয়নো ট্ৰেইন চালু হৈ গল কিমাননো দৌৰিব পিছে পিছে অৱশেষত কুলিজনে দৌৰা বন্ধ কৰি দিলে আৰু কলে আল্লাহ আপোনাক বিচাৰ কৰিব কাৰণ মই কষ্ট কৰিছো সেই টকা আপুনি দিয়া নাই এনে কাণ্ড চাই কোনোবাই ট্ৰেইনৰ পৰা কৰিছে ভিডিঅ লগে লগে ভাইৰেল সামাজিক মাধ্যমত সকলোৱে নিন্দা কৰিছে কেনেকুৱা মানসিকতা হলে এনে কাণ্ড কৰিব পাৰে সঁচাকৈ মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে আপুনিও জনাওক কমেন্ট বক্সত আপোনাৰ মতামত লগতে ভিডিঅটো ইমানেই শ্বেয়াৰ কৰক যাতে কেইজন মানুহৰ তাত ভিডিঅটো পাই গৈ যিজনে এনে কাম কৰিলে